নগাৰ লগত মিলি অপহৰণৰ এটা গোচৰ আপোনাৰ ওপৰত তৰি আছে আজি। কোন এই জাতিদ্ৰোহী উদয় ওজা? এক স্পৰ্শকাতৰ বিষয়। উদয় ওজা নামৰ বিহাৰী সম্প্ৰদায়ৰ লোক এজনে MV চুঙাজানত অসমৰ মাটি নগাক মাটি বিক্ৰী কৰিছে। কেৱল বিক্ৰী কৰাই নহয়, নগাক মাটি আনি অসমৰ মাটিত নগা মাৰ্কেট খোলা, অসমত হোমলেণ্ড নগা টাউন কাউন্সিলৰ আণ্ডাৰত MV টাউন কাউন্সিল গঠন কৰা পৰিকল্পনা কৰিছে। নগাৰ লগত মিলি অপহৰণৰ এটা গোচৰ আপোনাৰ ওপৰত তৰি আছে আজি। আৰু আপুনি ইতিমধ্যে নিউলেণ্ড হোমলেণ্ডৰ যি নগা কাউন্সিল আপুনি MVত গঠন কৰি পিনি আপুনি আজি আমাৰ ওচৰত পত্ৰ আহিছে, আছে আপুনি চুঙাজনৰ স্থানীয় বাসিন্দাৰ মাটি দখল কৰি নগা হস্তান্তৰ কৰা আপুনি চক্ৰান্ত কৰিছিলে। তাৰ ওপৰত আপোনাৰ ওপৰত গোচৰ তৰিছিলে। আপুনি এতিয়া ৰাতি কিয় ইয়াত প্ৰশাসনৰ ওচৰলৈ আহিব লাগে? আপুনি এটা এজন অভিযুক্ত হয়। ছাৰে মাতিছে যে এটা ৰিপৰ্ট লিখিবলৈ আছে। আপুনিতো চুঙাজনৰ জাতিদ্ৰোহী হয়, এজন চুঙাজান অঞ্চলৰ জাতিদ্ৰোহী হয়। আপুনি মাটি বিভিন্ন সময়ত নগাক বিকি আহিছিলে। আৰু কেলে আমাৰ ওচৰত কাগজ আছে, আপুনি আমাৰ খাপৰ চিনি পায়, আমাৰ ওচৰত কাগজ আছে। আপুনি কি কথা ওলাইছে? আজি কাগজ পাইছো আমি। যোৱাকালি আপুনি নিউলেণ্ডৰ নগা কাউন্সিল নিউলেণ্ডৰ হোমলেণ্ডৰ নগা কাউন্সিল নগাৰ লগত মিলি আপুনি চুঙাজানত এখন বৈঠক পাতি এজন মানুহৰ আজি 29 তাৰিখত আজিৰ ভিতৰত আপুনি মাটি দখল কৰাৰ আপোনাৰ কথা আছিলে। আপুনি মই কৰা নাই, দখল কৰা নাই। কেলে আপোনাৰ ওচৰত এখন কাগজ মোবাইল ধৰকচোন। ঐ চাওঁ ৰাজন নাখিলক ধৰক কাটি দিব বিদ্যুৎ এইখন চাওক। মানে এইখন কেমেৰাটো চলা ন, এইখন আপুনি যোৱাকালি নগা কাউন্সিল লৈ এখন কাগজ দেখিছেনে আপুনি? এইখন ইয়াত কি লিখা আছে? উদয় ওজা বিপুল মেম্বাৰ আৰু এক্সে চেয়াৰমেন। আপুনি ইয়াত MV টাউন নগা কাউন্সিল আপুনি হোমলেণ্ডৰ পৰা আপুনি নগা এইটো কেতিয়াবি কৰা নাই। এইটো হোমলেণ্ডৰ এখন কাগজ ভুৱা নেকি? ইয়াত যে আপুনি লিখিছে যে এইখন চাওক, ইয়াত যে আপুনি লিখিছে যে হোমলেণ্ড কাউন্সিল আৰু MV কাউন্সিলৰ পৰা এইটো মিলি কেনা কথা পাতিছে। ভাই এইটো কি আছিলে? নগাক বিকিলে কবে মই বিকাই নাই। মই কেলে আমি তথ্য আছে আপোনাৰ কাৰণে মই গুৰুৰ লগতে কি হ'ল এইটো আপুনি জানি আপোনাৰ নাম উদয় এজন নাম। এইখন কাগজ মই দেখুৱাই দিছো। এইখন হোমলেণ্ড নগা এক্সি নামৰ এজন নগা চেমা ব্যক্তিৰ লগত লৈ পেলাই কাউন্সিল খুলি যোৱাকালি এখন কমিটি গঠন কৰিলে। যিখন কমিটিয়ে চুঙাজান MV পঞ্চায়তৰ স্থানীয় এজন ব্যক্তিৰ পৰা আজিৰ দিনটোত 29 তাৰিখৰ দিনা আপুনি মাটি দখলৰ চৰ্ত লগাইছিল। আৰু সেই ব্যক্তিজনক 1.5 লাখ টকাকৈ ধন দাবী কৰি কৰিছিলে। ধান লোৱা আছিলে, তাৰ ধান আছিলে, ধানৰ লোৱা আছিলে। আপুনি চুঙাজান MVত নগা কাউন্সিল খুলিবলৈ ক'ত অধিকাৰ পালে? আৰে দাদা এইটো নহয়, কাগজখন ভুৱা নেকি? এখন কাগজ এইটো ভাই লিখাই নাই ইয়াতে। লিখা আছে ক'লে মই আপুনি একবাৰ আহিব কালি ইয়াত যে এই হোমলেণ্ড কাউন্সিল আৰু নাগা MV টাউন কাউন্সিল তাৰমানে কি? দুইটা কাউন্সিল মিলি কেনে কালি কি কথা পাতিছিলে? হোমলেণ্ড কাউন্সিল নাগাৰ লগত আপোনালোকে কি কালি তাতে আছিলে? কুমদো আছিলে, আপোনাৰ যোন থাকক আমাৰ অসমীয়া জাতিদ্ৰোহী যোনে থাকক মতলব নাই। আপুনি হোমলেণ্ড কাউন্সিলৰ লগত কালি মাটি আজি দখল কৰাৰ কথা এইটো নাছিলে ভাই। এইটো আছিলে কথাটো কি আছিলে যে আপুনি এজন অভিযুক্ত, আপুনি ধন দাবী আৰু এজন অপহৰণকাৰী অভিযুক্ত। আপুনি থানাত কি কাম আছে আপোনাৰ এতিয়া ৰাতি? আপোনাৰ থানাত কি কাম আছে? আপোনাৰ ওপৰত আজি গোচৰ আছে, আপোনাৰ ওপৰত এজাহাৰ দিয়া আছে। কি কথা ওলাইছে আপুনি? দিছে এইটোৱে ছাৰে সুধিবলৈ যে BM ছাৰে সুধিবলৈ নহয়। আপুনি অভিযুক্ত, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে, জিলাত প্ৰেৰণ কৰিবলৈ। আপুনি চুঙাজানৰ জাতিদ্ৰোহী হয়, আপুনি নগা মাটি বিক্ৰী কৰিছে আৰু হোমলেণ্ডৰ টাউন কমিটিক আনি পেলাই আপুনি MV চুঙাজানৰ টাউন কমিটি গঠন কৰি আপুনি ধন দাবী কৰাৰ লগতে মাটি দখলৰ চেষ্টা চলাইছে। আৰু আপুনি নগা মাটি কিমান বিকিলে? আপুনি বহি থকা মাটি এখন নগা বিকিলে নাই? বহি আছে আপোনাৰ কাষত সেই টাউন প্ৰশ্ন কিবা আপোনাৰ লগত কিবা প্ৰশ্ন নহয়। আপুনি আমাৰ অঞ্চল আপুনি ধ্বংস কৰিছে। নগাক আপুনি মাটি বিকিবলৈ আজি আপুনি এজন বিহাৰী সম্প্ৰদায় হৈ পেলাই আপুনি অসমত আছে। আপুনি নগাক মাটি বিকিবলৈ ক'ত অধিকাৰ পালে? আপোনাৰ মনটো আপুনি আহিব, কথাটো তাতে বুজিলে আপুনি নিজে আহি যাব, তাতে চাব। আপুনি কাইলৈ ভিতৰত যদি চুঙাজান পুলিচে গ্ৰেপ্তাৰ নকৰে ইয়াত চুঙাজান জ্বলিব।